অদ্ভুত নাচুত নাভূত 3 কেজি বীজ সিঁচি পালে 4 কেজি মাটিমাহ মন্ত্ৰী অতুল বৰাই নিজ হাতে সিঁচা মাটিমাহৰ নামত কিমান ভয়ংকৰ দুৰ্নীতি হৈছে সেয়া সম্পূৰ্ণ প্ৰতিবেদন চালেহে বুজি উঠিব মন্ত্ৰী অতুল বৰাই কৃষক ৰাইজক লগত লৈ মাটি চহাই নিজ হাতেৰে সিঁচা মাটিমাহৰ উৎপাদন ইমানেই ভাল হ'ল যে 3 কিলোগ্ৰাম বীজ সিঁচি পালে মাথো 4 কিলোগ্ৰাম অৰ্থাৎ বীজখিনি বাদ দি উৎপাদন হ'ল 1 কিলোগ্ৰাম মাটিমাহ এটা যদি চোৱা যায় প্ৰতি বিঘা 4 কেজিকে মাটিমাহ পালে এটা কথাটো হ'ল বীজ লাগে সিঁচিবলৈ বিঘাত 3 কেজিকে অতুল বৰা বিভাগে মাটিমাহ সিঁচি অতুল বৰা দেৱে নিজে মাটিমাহ সিঁচি উৎপাদন কৰিলে বিঘাত 1 কেজিকে এতিয়া আহিছো মূল কথালৈ ধুলে ডগৰে মন্ত্ৰী অতুল বৰাই মাটিমাহৰ খেতিৰ চমক দিলে যদিও 1000 বিঘাৰ খেতিত বিঘাই প্ৰতি উৎপাদন হ'ল মাথো 1 কিলোগ্ৰামকৈ মাটিমাহ 5000 বিঘাৰ বিশাল কৃষি প্ৰকল্পৰ নামত ৰামঠগন সাধাৰণ কৃষকক পনাহক পতান দি ঠগাৰ দৰে ৰাইজকো ঠগিলে নেকি কৃষিমন্ত্ৰী অতুল বৰাই প্ৰতিশ্ৰুতি আছিল বিঘাই প্ৰতি 14 কুইণ্টলকৈ উৎপাদনৰ লজ্জাজনকভাৱে বিঘাত উৎপাদন হ'ল মাত্ৰ 1 কিলোগ্ৰাম মাটিমাহ এয়া আমি কৰা দাবী নহয় গোলাঘাটৰ কৃষি বিষয়াই দিয়া তথ্যত পোহৰলৈ আহিছে এই কথা এই ক্ষেত্ৰত RTI কৰ্মী দিলীপ নাথে শেহতীয়াকৈ গোলাঘাট জিলা কৃষি বিষয়া কাৰ্যালয়ৰ পৰা লাভ কৰা কৃষিমন্ত্ৰী অতুল বৰাই বোকাখাটৰ গাভৰু চাপৰিত কৰা মাটিমাহৰ খেতিৰ পৰা হোৱা লাভালাভৰ তথ্যই পুনৰবাৰ প্ৰমাণ কৰিলে যে সমষ্টিটোৰ কৃষক ৰাইজৰ উন্নতিতকৈ মন্ত্ৰীগৰাকীৰ চমক সৃষ্টিতহে আগ্ৰহ বেছি হয় মন্ত্ৰী অতুল বৰাই বোকাখাটৰ গাভৰু চাপৰিত 2022-23 বৰ্ষত ধুলে ডগৰে নিজে ট্ৰেক্টৰেৰে মাটি চহাই চাপৰিটোৰ কৃষকসকলৰ মাটিত মাটিমাহৰ খেতি কৰিছিল সেই সময়ত সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি 5000 বিঘা কৃষিভূমি সামৰি গ্ৰহণ কৰা হৈছিল গৰুখুটিৰ আৰ্হিত এক সমন্বিত কৃষি প্ৰকল্প সেই গাভৰু চাপৰিৰ সমন্বিত কৃষি প্ৰকল্পতেই উন্নত কৃষি পদ্ধতি আৰু উন্নত বীজেৰে মাটিমাহৰ খেতি কৰা বুলি বাৰুকৈয়ে ফিতাহি মাৰিছিল মন্ত্ৰী অতুল বৰাই কিন্তু RTI কৰ্মী দিলীপ নাথে গোলাঘাট জিলা কৃষি বিষয়া কাৰ্যালয়ৰ পৰা লাভ কৰা নথিপত্ৰত মাত্ৰ 1000 বিঘা মাটিতহে মাটিমাহৰ খেতি কৰা হৈছিল বুলি তথ্য ওলাল অৰ্থাৎ গাভৰু চাপৰিত 5000 বিঘাৰ এক কৃষি প্ৰকল্পৰ কাম হাতত লোৱা হৈছে বুলি সংবাদ মাধ্যমত প্ৰচাৰ কৰাই সমষ্টিটোৰ কৃষকক ৰাম ঠগন দিছিল মন্ত্ৰী অতুল বৰাই ইফালে বিঘাত মাত্ৰ 1 কিলোগ্ৰামকৈহে মাটিমাহৰ উৎপাদন হ'ল উক্ত বিশাল কৃষি অতি দুৰ্ভাগ্যজনক আৰু লজ্জাৰ বিষয় অসম চৰকাৰে এখন লিফলেট প্ৰকাশ কৰিছিল যে PU31 এই প্ৰজাতিটো মাটিমাহ অতুল বৰা দেৱেও সিঁচিছিল আৰু এই লিফলেটখনতো এই কথাটো প্ৰকাশ পাইছে PU31 এই প্ৰজাতিটো কুইণ্টলত 1 হেক্টৰ মাটিত মানে 14 কুইণ্টল মাটিমাহ উৎপাদন হয় তাৰমানে তেওঁলোকে কোৱা মতে PU31 প্ৰজাতিটো বহুত উন্নত প্ৰজাতি এই প্ৰজাতিটো তেওঁলোকে কিনিছিল সালাসাৰ এগ্ৰো বুলি এটা প্ৰতিষ্ঠানৰ পৰা কোটি কোটি টকাৰ তেওঁলোকে মাটিমাহ কিনিছিল আৰু কৃষি মন্ত্ৰী হিচাপে তেওঁ নিজে হাল বাই চাপৰিত 5000 বিঘা মাটিত মাটিমাহ কৰিছিল যেতিয়া তথ্য জনা অধিকাৰ আইনৰ তথ্য সংগ্ৰহ কৰিলো তেতিয়া গোলাঘাটৰ কৃষি বিভাগৰ যিজন বিষয়া আছিল কৃষি বিষয়া তেখেতে উত্তৰ দিলে তেওঁ ক'লে যে আমি 1000 বিঘা মাটিতে মাটিমাহ কৰিছিল ধৰি ললো 1000 বিঘা মাটিতে তেওঁলোকে খেতি কৰিলে আৰু অতুল বৰা দেৱে কোৱা কথাটো মিছা হ'ল প্ৰমাণ হ'ল যে তেখেতে কৈছিল 5000 বিঘা মাটি আৰু কৃষি বিভাগৰ যোনজন জিলাৰ কৃষি বিষয়া আছিল গোলাঘাটৰ তেখেতে ক'লে যে আমি 1000 বিঘা মাটিতে খেতি কৰিছিল এটা কথাটো হ'ল যদিহে 1000 বিঘা মাটিত খেতি কৰিছিল তাৰ পৰা উৎপাদন কিমান হ'ল মই তথ্য বিচাৰিলো অতি দুৰ্ভাগ্যজনক অতি লজ্জাৰ বিষয় যে অসমৰ কৃষকক অতুল বৰা বিভাগে বীজ দিয়াৰ নামত কিমান কেলেংকাৰী কৰি আছে আমি নকওঁ এই তথ্যই কৈ আছে আৰু অতুল বৰা বিভাগে নিজে হিসা খেতি অতুল বৰা দেৱে নিজে হিসা খেতিত এই তথ্যটো উদ্ঘাটন হৈছে আচৰিত কথাটো হ'ল 1000 বিঘা মাটিত তেওঁলোকে খেতি কৰি পেলাই 133 কেজিকে বিঘাত মাটিমাহ পাইছিল 133 কেজিকে এতিয়া 133 কেজি যদি 1 বিঘা মাটিত পোৱা যায় তেতিয়াহ'লে তেওঁলোকে গোটেই মাটিখিনিত মাটি 1000 বিঘা মাটিত খেতি কৰি পেলাই 545 কুইণ্টল মাটিমাহ পাইছিল বুলি আমাক তথ্যত উদঙাই দিছে তাৰমানে
1000 বিঘা মাটিত 545 কুইণ্টেল মাটিমাহ পালে এটা যদি চোৱা যায় প্ৰতি বিঘাত 4 কেজিকে মাটিমাহ পালে এটা কথাটো হ'ল বীজ লাগে সিঁচিবলৈ বিঘাত 3 কেজিকে অতুল বৰা বিভাগে মাটিমাহ সিঁচি অতুল বৰা দেৱে নিজে মাটিমাহ সিঁচি উৎপাদন কৰিলে বিঘাত 1 কেজিকে এটা বীজ লাগে 3 কেজি উৎপাদন হ'ল 1 কেজি কিন্তু তেওঁলোকে লিফলেটত প্ৰকাশ কৰিছে 14 কুইণ্টেলকে বিঘাত পোৱা যায় এটা কথাটো হ'ল এই যে অসমৰ কৃষকক ৰামঠগন দি আছে কৃষি মন্ত্ৰী পা বুলি কৃষি বিষয়াসকলে এইটো তদন্ত কেতিয়া হ'ব যেতিয়াই দেখা যায় কৃষি বিভাগত বীজ যোগানৰ নাম পা বুলি বীজ হিচাপ পা বুলি বীজৰ মানদণ্ড পা বুলি গোটেই নিম্নমানৰ মানদণ্ড ঠিকাদাৰসকলে যোগান ধৰে সকলো জানে কিন্তু মাননীয় অতুল বৰা দেৱে সকলো জানিও আজি নিমাৰ অতি লজ্জাৰ বিষয় কৃষি মন্ত্ৰী দেৱে মাটিমাহ সিঁচি বিঘাত যদি 4 কেজিকে পায় কিন্তু 3 কেজি আকৌ বীজৰ নামত লাগে গতিকে এইটো বিষয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিম যে কৃষি বিভাগটো আপুনি এবাৰ তদন্ত কৰক আসলতে কৃষি বিভাগৰ কৃষকক ৰামঠগন দিবলৈ এই বিভাগটো নেকি একে মন্ত্ৰী পা বুলি জিলা বিষয়ালৈকে গোটেই সকলে কেৱল কৃষকক ৰামঠগন দিবৰ কাৰণে এই বিভাগটো চলি আছে বুলি আমাৰ সন্দেহ হৈছে গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিম যে অনতিপলমে কৃষি বিভাগটো তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিব লাগে উল্লেখযোগ্য যে কৃষি মন্ত্ৰী অতুল বৰাই উক্ত কৃষিৰ বাবে কুটা URD4 নামৰ উন্নত প্ৰজাতিৰ বীজ ক্ৰয় কৰিছিল সালাসাৰ এগ্ৰো সাৰ্ভিস নামৰ গুৱাহাটীৰ এটা প্ৰতিষ্ঠানৰ পৰা বীজ ক্ৰয়ৰ নামত খৰচ কৰিছিল 7,20,262.40 টকা উৎপাদিত মাটিমাহ বিক্ৰী কৰি লাভ কৰিলে মাত্ৰ 38,08,400 টকা এই উন্নত প্ৰজাতিৰ বীজৰ পৰা বিঘাত মাত্ৰ 1 কিলোগ্ৰামহে মাটিমাহ উৎপাদন হোৱাৰ ৰহস্য কি প্ৰতিকূল পৰিস্থিতিৰ কথা জানিও কেৱল শ্ৰমক সৃষ্টি কৰিবলৈ কোটি কোটি টকাৰ খৰাত কৰিছিল নেকি মন্ত্ৰী অতুল বৰাৰ কৃষি বিভাগে একাংশ অনুগত সাংবাদিকৰ কেমেৰাৰ সন্মুখত ধুলে ডগৰে ভোজে ভাতে খাই এক বিশাল কৃষি প্ৰকল্প হাতত লোৱা হৈছে বুলি বুকাঘাট সমষ্টিৰ সহজ সৰল কৃষক ৰাইজক আভুৱাহে ভাৰিলে নেকি কৃষি মন্ত্ৰী অতুল বৰাই এটাও দুৰ্নীতি হোৱা নাই বুলি ডিঙিৰ শিৰ ফুলোৱা হিমন্ত বিশ্ব শৰ্মাই এতিয়া তেওঁৰে কেবিনেট মন্ত্ৰীৰ বিভাগত হোৱা এনে কেলেংকাৰীৰ তদন্ত ঘোষণা কৰিব পাৰিবনে সেয়া সময়ত লক্ষণীয় হ'ব বুকাঘাটৰ পৰা উত্তম শৰ্মাৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও।